বৰপেটা জিলাৰ চেঙাৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান বুধবাৰে দৰ্শন কৰে বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ৰজিৰাণী শৰ্মাই। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত উপস্থিত হৈ আৰক্ষী অধীক্ষকগৰাকীক সেৱা লয়। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান পৰিচালনা সমিতিৰ তৰফৰ পৰা আৰক্ষী অধীক্ষকগৰাকীক আদৰণি জনায়। থান দৰ্শনৰ সময়ত আৰক্ষী অধীক্ষকগৰাকীক সংগ দিয়ে বৰপেটা সদৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মন, ছিকিউৰিটি এণ্ড ইণ্টেলিজেন্সৰ উপ আৰক্ষী অধীক্ষক ৰূপক বৰা, উপ আৰক্ষী অধীক্ষক প্ৰবেশনাৰ আনিছা বৰা, বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাস, তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো এটি ভাল লগা বিষয় আৰু সৰ্থেবাৰী থানা এলেকাত ধাৰাবাহিকভাৱে ড্ৰাগছ মানে ধৰি থকা হৈছে। আৰু আজি সন্ধিয়া সময়ত কুকাৰপাৰ বজাৰৰ পৰা কিছু পশ্চিম দিশত সৰ্থেবাৰী থানা এলেকাৰ ভিতৰত সৰ্থেবাৰী আৰক্ষী থানা আৰু মাজদিয়া আউটপোষ্টৰ যৌথ অভিযানত আপোনাৰ ড্ৰাগছ ধৰা পৰিছে। ড্ৰাগছৰ পৰিমাণ হ'ল 7.53 গ্ৰাম। আগলৈ এনেকুৱা ড্ৰাগছৰ বিৰুদ্ধে হওক বা মাদক দ্ৰব্যৰ বিৰুদ্ধেই হওক সৰ্থেবাৰী থানাৰ তৰফৰ পৰা অভিযান চলক। আৰু আমাৰ এই থানা এলেকাৰ ভিতৰত যিখিনি অপৰাধ আৰু অপৰাধী আছে বা সামাজিক ব্যাধিৰ লগত জড়িত লোক তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে মই আৰু বেছি তীব্ৰ অভিযান চলোৱাৰ বাবে আমাৰ সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়লৈ অনুৰোধ জনাইছোঁ।